আমি মঞ্চলৈ আদৰণি জনাইছোঁ বিৰাজী কৰ্মকাৰ বুকুটা অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ পৱন মাঝি 15 নং জালনী গ্ৰাম। পৱন মাঝি আমি মঞ্চলৈ আদৰণি জনাইছোঁ নাৰায়ণ দাস টিংৰাই ডুমগাঁও। নাৰায়ণ দাস টিংৰাই ডুমগাঁও। পজিটিভ হ'ব লাগিব। বহুত সময়ত এনেকুৱা কাৰণ আপোনালোকে ভোট দিওঁতে যেনেকৈ বিনামূলীয়া বিনা পইচাত গৈ ৰাতিপুৱা থিয় হৈ ভোট দিয়ে, আমি ভোট দিয়াৰ পিছত যেতিয়া জিকি যাওঁ তেতিয়া আমিও তেনেকৈ কাম কৰিব বিচাৰোঁ। সেইকাৰণে স্বাধীনতাৰ চেষ্টা কৰিছোঁ। মই বাকী কথাখিনি আমাৰ মন্ত্ৰী ডাঙৰীয়া ক'ব, কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া ক'ব। আমাৰ কেইদিন পিছত আমাৰ বিহু আহিব। বিহু আহিব নাই জনাইছোঁ আমাৰ মুখ্য অতিথি ডাঙৰীয়াৰ হাত। আমি ৰেচন কাৰ্ডবিলাক বিতৰণ কৰিছিলোঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড বিতৰণ কৰিছিলোঁ, মহিলাসকলৰ আত্মসহায়ক গোটৰ ফৰ্মবিলাক বিতৰণ কৰিছিলোঁ। এনেকৈ অনেক আঁচনি এই চৰকাৰৰ দিনত হাতত লোৱা হৈছে। নিশ্চয় হয়তো আপোনালোক বহুতে পাৰ্টিৰ লগত জড়িত, বহুতে পাৰ্টিৰ লগত জড়িত হৈ নাথাকিব পাৰে। কাৰণ ময়ো এই পাৰ্টিটোত 25 বছৰ পৰা পাৰ্টিত আছোঁ, কিন্তু আমি দেখিছোঁ আমাৰ চৰকাৰ হোৱাৰ পিছত যেনেধৰণৰ কাম হৈছে হয়তো ভৱিষ্যতে যোনে চৰকাৰ নহওক এনেধৰণৰ কাম কেতিয়াও হয়তো কৰিব নোৱাৰিব। এইটো মনটো ভাল লাগি আছে নাই? ইমান বছৰৰ মূৰত মাটিৰ বৰ্তা পাইছে, মনটো ভাল লাগিছে নাই? ভাল লগা নাই নেকি? একেবাৰে মনে মনে বহি আছে যে মাটিৰ বৰ্তা পাই, ইমান বছৰৰ মূৰত মাটিৰ বৰ্তা পাইছে, অলপ মনটো ভাল লাগিছে? আপোনালোকক যোনে এই মাটিৰ বৰ্তা দিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকৰ মৰমৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আৰু আপোনালোকৰ মৰমৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, এই তিনিওজনৰ কাৰণে এটা ডাঙৰ দীঘলীয়া হাত চাপৰি মাৰক। আপোনালোক সকলোকে আজি এই দুলীয়াজান সমষ্টিত ৩,৫৭২ গৰাকী ব্যক্তি, অকল ব্যক্তি নহয়, ৩,৫৭২টা পৰিয়াল, ৩,৫৭২টা পৰিয়ালক একেলগে এনেদৰে ৰাজহুৱাভাৱে মাটিৰ বৰ্তা বিতৰণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকৰ বিধায়ক আৰু সাংসদে। আৰু মোৰ কাৰণে সৌভাগ্য যে এনেকুৱা খিলঞ্জীয়া মানুহ, যি অসমৰ ভূমিপুত্ৰ, অসমৰ খিলঞ্জীয়া মানুহৰ হাতত এনেদৰে মাটিৰ বৰ্তা ৩,৫০০তকৈ বেছি মানুহক একেলগে মাটিৰ বৰ্তা উঠাই দিব পৰাটো মোৰ কাৰণে কিমান সৌভাগ্য, সেইটো আপোনালোকে চিন্তা কৰক। আৰু আপোনালোক সকলোকে মই ধন্যবাদ দিছোঁ যে আপোনালোক সকলোৱে আহি আপোনালোকৰ বিধায়ক সাংসদক উৎসাহ প্ৰদান কৰিছে, তাৰ কাৰণে আপোনালোকক মানে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত চিকিউৰিটি ফৰ্মিট কৰি খেদাই দিব। কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহে খুব ভালকৈ বুজি পায়, এই ভাটৌবিলাক যেতিয়া আহিব তেওঁ একেবাৰে চিকিউৰিটি ফৰ্মিট কৰি খেদাই দিয়াৰ যিটো ব্যৱস্থা, সেইবাৰ ডিব্ৰুগড়বাসীয়ে বা দুলীয়াজানবাসীয়ে সুন্দৰভাৱে কৰিব বুলি মোৰ আশা আছে, সেই বিশ্বাস আপোনালোকৰ ওপৰত আছে। গতিকে মই বৰ দীঘলীয়া বক্তব্য দিব লগা নাই, আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। বিগত নিৰ্বাচনসমূহতো, বিগত সময়সমূহতো আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰি আগবঢ়াই লৈ গৈছে। নিৰ্বাচনৰ আগমুহূৰ্তত এইটোৱে ক'ম যে যোৱাবাৰ দুলীয়াজান সমষ্টিত যিবিলাক ভাটৌ আহিছিল চিঞৰিবৰ কাৰণে, দুলীয়াজানবাসীয়ে তাক নস্যাৎ কৰিলে। এইবাৰো সেনেকুৱা ভাটৌবিলাক আহিব সময়ত। সেই ভাটৌবিলাক আহিলে নিৰ্বাচনত অসমৰ দুলীয়াজানবাসীয়ে বুজিয়ে পায় তেওঁলোকে কি কৰিব পাৰে, আৰু আমাৰ তেৰছ গোৱালা বা ৰামেশ্বৰ তেলী কি কৰিব পাৰে সেইটোও বুজি পায়। গতিকে ডিব্ৰুগড়বাসী বা দুলীয়াজানবাসীৰ ওপৰত মোৰ অটল বিশ্বাস আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বিশ্বাস আছে, আমাৰ দলৰো বিশ্বাস আছে। গতিকে আমি ইয়াত বিশেষ চিন্তা কৰা নাই, মাত্ৰ এই ভাটৌবিলাকৰ কাৰচাজিটো চাবৰ কাৰণে ৰখি আছোঁ, কেনেকৈনো তেওঁলোকক চিকিউৰিটি ফৰফিট কৰি কথা হ'ব পাৰে, সেই কামটো কৰিব পাৰিলে মনটো ভাল লাগিব। আৰু ইলেকশ্যনৰ আগত আৰু বিধায়ক আহিব নি আপোনালোকৰ দললৈ? কংগ্ৰেছৰ পৰা বহু বিধায়ক আহি চাওক, এতিয়া কথাটো এনেকুৱা, যদি আমি ল'ব বিচাৰোঁ তেতিয়ালৈকে বহুতেই আহিব। কথাটো হ'ল যে আমাৰ দলটোত এতিয়া বিধায়ক সাংসদ হ'বৰ কাৰণে মানুহ আহিলে ল'বলৈ জেগা নাই। যদি ৰাষ্ট্ৰ সেৱা কৰিবলৈ আহে, ৰাইজক সেৱা কৰিবলৈ আহে, সমাজৰ সেৱা কৰিবলৈ তেনেকৈ ল'ব পৰা বহুত জেগা আছে।
গতিকে সেইবিলাক মানুহ যদি আহিব খোজে, যিসকলে যে ৰাইজক সেৱা কৰিম, দলটোক সেৱা কৰিম, সৰ্বসাধাৰণৰ ৰাইজৰ কাৰণে কাম কৰিম, ৰাষ্ট্ৰৰ কাৰণে কাম কৰিম, তেতিয়া আমি ল'ব পাৰোঁ। কোনোবাই যদি বিধায়ক সাংসদ হ'বলৈ আমাৰ জেগাই নাই। আমাৰ বহুত এতিয়া দলৰ কাৰ্যকৰ্তা আছে, পুৰণা বিধায়ক সাংসদবিলাক আছে, গতিকে জেগা ক'ত দিম, তেনেকুৱা মানুহক আমি ল'বলৈ অসুবিধা। কিন্তু বাকী সৰ্বসাধাৰণ মানুহ আহিব পাৰে। আমাৰ কাৰণে এটা আনন্দৰ দিন। দুলীয়াজান সমষ্টিৰ ভিতৰত আমি ৩,৫৭৫ গৰাকী খিলঞ্জীয়া ভূমিহীন মানুহক একেলগে মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ। ইয়াত বেছিভাগেই অসমৰ খিলঞ্জীয়া মানুহ, এই অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ, বিশেষকৈ আহোম জনগোষ্ঠী, চাহ জনগোষ্ঠী, মৰাণ মানুহ, মটক মানুহ, আমাৰ এই অঞ্চলত যিবিলাক খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া লোকসকলক আমি আজি ভূমিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ। আৰু বসুন্ধৰা আঁচনিয়ে আছিল অসমৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়াৰ আঁচনি। গতিকে আমি বসুন্ধৰা 2লৈকে বিভিন্নজনক, এতিয়ালৈকে আমাৰ দুলীয়াজান সমষ্টিত বসুন্ধৰা 1ত প্ৰায় 3,000, বসুন্ধৰা 2ত প্ৰায় 3,500, আৰু ইয়াৰ পিছতে আমি বসুন্ধৰা 3ও আমাৰ আৰম্ভ হৈ গ'ল। গতিকে বসুন্ধৰা 3টো কিছুমান লোক আছে যিসকল চাহপট্টা, বিভিন্ন ধৰণৰ VGR, PGR এই ধৰণৰ মাটিত আছে, যাক আমি বসুন্ধৰা 2লৈকে দিব পৰা নাছিলোঁ, সেইবিলাকৰো চিন্তা কৰা হ'ব। আৰু বসুন্ধৰা 3ৰ জৰিয়তে আৰু অধিক খিলঞ্জীয়া মানুহক আমি দিয়াৰ পৰিকল্পনা লৈছোঁ। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এয়া এক অভিলাষী আঁচনি আছিল। অসমৰ খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়াটো আমাৰ লক্ষ্য আছিল, আৰু সেই লক্ষ্যৰে আজি আগবাঢ়িবলৈ পাই আমি আনন্দ অনুভৱ। মই পাৰ্টীৰ এজন কাৰ্যকৰ্তা, আৰু পাৰ্টীয়ে বিশ্বাস আছে, পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব দিব ডিব্ৰুগড় লোকসভা সমষ্টি। আৰু আপোনাৰ এই ইলেকশ্যন সময়ত বহুত পাৰ্টী আহিব, অকল আপ পাৰ্টী থাকিব তেনেকৈ নহয়, কংগ্ৰেছো থাকিব, আৰু তেনেধৰণৰ হয়তো নতুন নতুন পাৰ্টীৰো জন্ম হ'ব, আৰু সকলো টিকেট বিচাৰিব পাব। আৰু নিশ্চয় ইলেকশ্যনত আমিও আগবাঢ়িম, কিন্তু আমি নিশ্চয় যিখিনি কাম কৰিছোঁ নিশ্চয় আপোনাক গম পাইছে। আজি আমি দুলীয়াজান সমষ্টিতে 3-4 হাজাৰ পৰিয়ালক ইতিমধ্যে আমি মাটিৰ পট্টা দিছোঁ, নাহৰকটীয়াত দিছোঁ প্ৰায় 4 হাজাৰ। এনেকৈ আমি কাম কৰিছোঁ, আৰু দৃঢ় বিশ্বাস আছে বহুত ভোটৰ ব্যৱধানত এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত জিকিব, মই জিকিম, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। বিশেষ আপুনি কাম কি কৰিলে? যদি এতিয়া কোৱা হয় তো বহুত সময় লাগিব, 1 ঘণ্টামান লাগিব মোৰ কথাখিনি ক'বৰ কাৰণে। মই 2টা বিভাগৰ মই মন্ত্ৰী আছিলোঁ। ফুড প্ৰচেছিঙত 6টা মিনি ফুড পাৰ্ক কৰিছোঁ। যদি আপোনালোক যায় তিনিচুকীয়াত মেডিকেল কলেজৰ সন্মুখত চাব, সেই মেডিকেল কলেজৰ সন্মুখৰ ফুড পাৰ্কটো মোৰ দিনত মই চেংচন দিয়া। যদি আপুনি খাৰখোৱা বুলি ক'লে অসমত ফেমাছ এটা ৰিচৰ্ট আছে, তাৰ মালিকক সুধিব, তেওঁ এবাৰ অসম গৌৰৱ এৱাৰ্ড পাইছে, আৰু মই এটা প্ৰজেক্ট তেওঁক দিছিলোঁ। এনেকৈ 6টা প্ৰজেক্ট কৰা হৈছিল। তেনেকৈ পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ ফালৰ পৰা ইতিমধ্যে আপোনাক গম পাইছে, ডিগবৈ ৰিফাইনাৰী বন্ধ হৈ গ'লহেঁতেন, যিটো হেৰিটেজ হয়, আৰু সেইটো 1 মিলিয়ন ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে, বাউণ্ডেৰী কাম চলি আছে। মই আজিও বড়োলেণ্ড গৈ আছোঁ, 525 কোটি টকাৰ এটা ডিপুৰ কালি আধাৰ লাখ থোৱা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত। আৰু নিশ্চয় আমি বঙাইগাঁও ৰিফাইনাৰীত 3.7 মিলিয়ন 5 মিলিয়ন কৰিবলৈ গৈ আছোঁ, তাত ভূমি অধিগ্ৰহণ কৰিছোঁ। এনেকৈ অনেক কাম মই কৈছোঁ। ইতিমধ্যে মই গোটেই কথাবিলাক যদি কওঁ বহুত সময় লাগিব। মই নিশ্চয়, মইতো অশোক ৰং চিনি নাপাওঁ কোন হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।